হাই গুড মৰ্ণিং ৱেলকাম টু মাই ইউটিউব চেনেল। আপোনালোকৰ কেনেকুৱা সকলো নিশ্চয় ভালেই আছে নহয় জানো বাৰু। আজি এয়া ওলাইছোঁ আমাৰ বিয়ানামৰ কৰ্মশালা এটা আছে, কৰ্মশালালৈ বুলি বাৰু কোন কোন আহিব তালৈ ব'লকচোন আপোনালোকক দেখাওঁগৈ বাৰু। শিৱসাগৰৰ পৰা দুগৰাকী বাইদেউ অহা কথা আছে আৰু কোন দুগৰাকী বাইদেউ আপোনালোকক দেখামগৈ ব'লকচোন বাৰু। আমি অনুষ্ঠানটি আগবঢ়াই নিব বিচাৰিছোঁ। প্ৰায় আমাৰ 100তকৈ বেছি হৈছে, 200গৰাকী ওচৰা-ওচৰি হৈছেগৈ আৰু আহিও আছে। তেওঁলোকে পাবহি, তেওঁলোকলৈ আমি ৰৈ নাথাকোঁ, যিহেতু দূৰণিবতী আমাৰ আইসকল আছে। কেইটা বজাত আহিব? আমি তাৰ পৰা আমাৰ অকণমান দেৰি হ'ল আৰু ন কিবা তাৰ ভিডিঅ' বনাইছে নমস্কাৰ। আপোনালোকক সকলোৱে অৱগত 6 এপ্ৰিলত ডিমৰ ৰাইচাৰ ফিল্ডত আমাৰ অসমীয়া লোক সংস্কৃতিৰ বিয়ানাম আছাম বুকছ অফ ৰেকৰ্ডত খোদিত কৰিবলৈ বিচৰা হৈছে। সেই উপলক্ষে আমাৰ নিৰ্দিষ্ট প্ৰশিক্ষকসকলে য'ত আমাৰ ৰেকৰ্ডিং কৰিছিলে এই প্ৰশিক্ষকসকলক নিমন্ত্ৰণ কৰি বিভিন্ন জেগাত আখৰা দিছে আৰু সেই হেতুকে আজি আহি আমাৰ মৰমৰ ভণ্টিসকলে চিনি পায় সংগীতা বৰা, তেওঁ মূল কণ্ঠত আছে। তেওঁৰ লগতে আমি ৰাজগড়ৰ টিংখাং মহিলা সাংস্কৃতিক প্ৰতিভা বিকাশ কেন্দ্ৰত আমি উপস্থিত হৈছোঁহি। আহি সকলোৰে সহায় সহযোগিতা বিচাৰিছোঁ। ইতিমধ্যে আপোনালোকে বিয়ানামখিনি পাইছেই। আমাৰ মূল প্ৰশিক্ষক সংগীতা বৰাই আপোনালোকক সুন্দৰকৈ দিব, আপোনালোকে অংশগ্ৰহণ কৰিব আৰু সকলোৰে সহায় সহযোগিতা আশীৰ্বাদ বিচাৰিছোঁ যাতে আমাৰ এই বিশ্বৰ আছাম বুকছ অফ ৰেকৰ্ডত আমি যাতে আমাৰ এই সোণসেৰীয়া মুকুতামণি সদৃশ লোকসংগীত বিয়ানাম আমি যাতে খোদিত কৰিব পাৰোঁ। বাইদেউলৈ বহুত বহুত ধন্যবাদ। বাইদেউ মই সকলোলৈকে ৰাতিপুৱাৰ সেৱাভাগ জনাইছোঁ। আপোনালোকে সকলোৱে জানিছে আমাৰ বিয়ানামৰ মোৰ গুৰু মণিষা বাইদেৱে কৈছে সকলোখিনি। আজি আমি আহিছোঁ এয়া মনাল ৰাজগড়লৈ। ইয়াতে আমি এতিয়া নমিতা হাজৰিকাৰ নেতৃত্বতে ইয়াতে কৰ্মশালাটো হ'ব। বাকী সকলোৰে সহায় সহযোগিতা আমি কামনা কৰিছোঁ। অনুষ্ঠানটি যাতে সুন্দৰভাৱে হৈ যায় সকলোৱে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাওঁ। বতৰো যাতে আমাক আমনি নকৰে, আপোনালোকৰ আশীৰ্বাদ লাগিব সকলোলৈকে। মোৰ তোমাৰ চেনেলটো নহয় মণিমা শইকীয়া চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। থেংক ইউ বাইদেউ সকলোৱে। আমাৰ নমিতা বাইদেউ ভাল লাগিছে যিহেতু শিৱসাগৰ জিলাৰ আই মাতৃসকলে খুব সুন্দৰ এটা পদক্ষেপ আমাৰ সংস্কৃতি জীয়াই ৰখাৰ ক্ষেত্ৰত আমি ডিব্ৰুগড়েও যিহেতু সহযোগ কৰিবলৈ ওলাইছোঁ, সেয়েহে আজি এই টিংখাঙৰ ৰাজগড়তে ইয়াতে আমি সকলোৱে একত্ৰিত হৈছোঁ। ভাল লাগিছে, বহুত সঁহাৰি জনাইছে। নামৰূপৰ আইসকলো আহিছে আৰু চাচনিৰ আহি আছে, একেবাৰে ধমনৰ পৰাও আহি আছে, সৰুগুৰিৰ পৰাও আহি আছে, বিভিন্ন ঠাই আমাৰ টিংখাঙৰ লগতে ডিব্ৰুগড়ৰ বিভিন্ন ঠাইৰ আইসকল আহি আছে। ভাল লাগিব। সকলোৱে ইয়াতে উৰুলিৰে আৰম্ভ কৰিব। আমাৰ সংগীতা বা মোৰ বাইদেউ হয় মৰমৰ। আপোনালোকৰ গৌৰৱ, আপোনালোকৰ এয়া নমিতা হাজৰিকা আছে, সঁচাকৈ এগৰাকী শিল্পী, খুব সুন্দৰ শিল্পী আচলতে, মনৰ ফালৰ পৰা তেওঁ সুন্দৰ। গতিকে আপোনালোকৰ গৌৰৱ বুলি মই অনুভৱ কৰোঁ। হয়, আমি সকলোকে সহযোগ কৰিবৰ কাৰণে আমি সেৱা জনালোঁ। যিহেতু আমাৰ এটা আপোন, হিয়াৰ আমঠু বিয়ানামটো সকলোৰে বস্তু, আইসকলৰ বিয়ানামে যিহেতু আমাৰ সমাজত ল'ৰা কন্যাকে যুগ্ম জীৱনৰ আশীৰ্বাদ দিয়ে। এনেকুৱা এটা সংস্কৃতিত আমি একেলগে 12,000 ভাবি চাওকচোন আপোনালোকে, 12,000গৰাকীয়ে যিহেতু একেলগে পৰিৱেশন। ধন্যবাদ, তোমালৈ ধন্যবাদ থাকিল। থেংক ইউ নমিতা। আচলতে নমিতা বুলিয়ে মই ব্যস্ত হৈ আছোঁ দেই। হয় ঠিক আছে। সকলোলৈ মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ আৰু আপোনালোক অহাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ। কপি আহিলা, কেনেকুৱা লাগিছে আজি? ভাল লাগিছে। এবাৰ 6 তাৰিখে বিয়ানামৰ ভাল লাগিছে আৰু তাত হয় 6 তাৰিখে হ'ব যেতিয়া আৰু সকলোকে যাবলৈও নিমন্ত্ৰণো কৰা চাবলৈ। সকলোৱে যাব, কিছুমানে গাব, কিছুমানে চাব আৰু ন, চাবলৈও ভাল লাগে নহয়। ডিমৰ ৰাইচাৰ খেলপথাৰ আমি তেতিয়াহ'লে বিয়ানামৰ যা-যোগাৰ কৰোঁগৈ জানিব। আৰু লগতে আমাৰ এই বাইদেউৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ থেংক ইউ, ধন্যবাদ তোমালৈ।
এয়া আমি লাইনত থিয় হৈছোঁ দেখিছেনে বিয়ানাম গাবৰ কাৰণে সাজু হৈছোঁ আৰু আচলতে সকলো চিজিল নহ'লে দেখিবলৈ ভালো নালাগিব সেইকাৰণে নমিতা বাইদেৱে দেখিছেই নহয় সকলোকে মানে চিজিল কৰাই আছে আপোনালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাবচোন বাৰু শেষলৈকে কিন্তু এটা কথা ভিডিঅ'টোৰ মাজে মাজে মই গানটো অলপ কাটি কাটি দিলোঁ বিয়ানাম খাই দেখিছেনে বাৰু কোনো সভানেত্ৰী বা সম্পাদিকা আমি দিয়া নাই আমি মাত্ৰ সকলোৱে সভানেত্ৰী সকলোৱে সম্পাদিকা ঠিক তেনেদৰে এক হৈ আমি কাম কৰিম বুলি ভাবিছোঁ আৰু ভাল ভাল অনুষ্ঠান আমি কৰি যাম এনেকৈ আজি আপোনালোকৰ উপস্থিতি ভাল লাগিছে আমি অনুষ্ঠানটো আগবঢ়াই নিব বিচাৰিছোঁ এনেকৈ আমি কথা বতৰা হৈ থাকিব যিহেতু প্ৰথম পদক্ষেপ হ'ব আমাৰ বিয়ানামত আমি কেনেকৈ সুন্দৰকৈ উৰণীখন লওঁ আজিতো ভালেই লাগিছে সিদিনাখন আমাৰ সাজপাৰ আমি শুনিবলৈ পাম অনাগত দিনত আমি আশা কৰিছোঁ গ্ৰহণ কৰিব বাইদেউ এখেতক চাগে চিনি পায় এওঁ আৰু এটা পৰিচয় আছিলে এগৰাকী লোক সংস্কৃতি সাধক লোকশিল্পী তেখেতে হ'ল সিদিনা 10,000 কিমানগৰাকী আছিল 10,100 এগৰাকী মহিলাৰ দ্বাৰা দিহানাম অসম বুকত তেওঁলোকে খোদিত কৰিছে খুব সুন্দৰ তেখেতে এগৰাকী নামতি এয়া মণিষা ৰাজগুৰু বাইদেউ সকলো কুশলে আছে আজি মই ঘপকৈহে ইয়ালৈ আহিছোঁ কিন্তু মানে ঘৰখনৰ বহু সমস্যা পটককৈ ওলাই আহিব নোৱাৰি তথাপিতো মই কেইগৰাকীমান মহিলালৈ আপোনালোকৰ মাজত আহিছোঁ মই ইয়াতে গৈ মোৰ বক্তব্যত সামৰণি মাৰিছোঁ খাং সাহিত্য সংস্কৃতি প্ৰতিভা বিকাশ মহিলা মঞ্চৰ আজিৰ এই মঞ্চত উপস্থিত থকা লক্ষ্মী স্বৰূপা আইমাতৃ সমস্ত মোৰ বিয়ানামৰ গুৰু শ্ৰদ্ধাৰ মণিষা বাইদেউ সদৌ ডিমবাসী ৰাইজৰ সহযোগত অহা 6 এপ্ৰিলত যি বিয়ানামৰ অসম ৰেকৰ্ড হ'ব তাৰে প্ৰস্তুতি আমি আখৰাৰ মাধ্যমেদি চলাই আছোঁ সাজপাৰৰ কথা নিশ্চয় আপোনালোকে গম পাইছে আমাৰ বগাত গুণা দিয়া কাপোৰ পাটৰ নহ'লেও হ'ব আজিকালি কম দামতে তেনেকুৱা কাপোৰ পায় ৰঙা ব্লাউজ আৰু ৰিহা সকলোৱে ৰিহা পৰিধান কৰিব আয়তীসকলে ছোৱালীসকলে ৰিহা পিন্ধিব নালাগে আৰু সকলোৱে ওৰণি ল'বই লাগিব এইটো বাধ্যতামূলক যিহেতু আমি বোৱাৰী নহয় জানো আৰু এনেদৰে অৰ্ধ পদ্মাসনত সকলো বহিব তেতিয়া আমাৰ গাবলৈ সুবিধা হ'ব বাওঁ হাতখন কিলাগতি ৰাখি সকলোৱে অভিনয় কৰিব উৰুলি দিয়া দেই সকলোকে অশ্ৰদ্ধ ভূমিকাত ক'বলৈ মই বিচৰা নাই আজি মই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ আনন্দিত হৈছোঁ নমিতা সদায় এনেকৈ আপোনালোকৰ মৰমৰ মাজতেই থাকক আপোনালোকে আশীৰ্বাদ কৰিব ইমান সুন্দৰকৈ আপোনালোকক পিছত বহিব সেইটো মনতে অভিমান বাক্যত জানিব মই আপোনালোকৰ লগত শেষতেই বহিম এইটো বৰ ডাঙৰ কথা বাইদেৱে কথা দিছে কাৰণ বাইদেৱে এগৰাকী মহিলাই নহয় জানো এগৰাকী আই কিন্তু তেখেতে আমাৰ কাৰণে এটা গৌৰৱ কিয়নো তেখেতে যিহেতু আমাৰ শ্ৰদ্ধাৰ বিমল বৰা ছাৰ
সকলোৱে চিনি পায় তেখেতৰ এজন জনপ্ৰিয় মন্ত্ৰী তেখেতৰ আৰক্ষীটো আমাৰ গৌৰীবৰ দৰে গিলাত আছে সেইকাৰণে আমি বিমল দাক আজি বিমল দা বুলিও ওলাই আমাৰ ফালৰ পৰা মৰম আৰু বাইদেউ আজি আয়োজন মণ্ডলীয়ে ইমান ধুনীয়াকৈ এটা এদিনীয়া জ্ঞান কৰ্মশালা আয়োজন কৰিছে সেইবাবে মই তেওঁলোকক প্ৰথমেই শুভেচ্ছা জনাইছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ
এইখিনি কিন্তু ইয়াৰ নহয় দেই, মই এনে শিকাইছোঁ। এই ভিডিঅ'টোৰ জৰিয়তে নমিতাক মই বহুত বহুত ধন্যবাদ জনাইছোঁ, কাৰণ আজি নমিতাই যি বিয়ানামৰ এদিনীয়া কৰ্মশালা আয়োজন কৰিছিলে বহুত ভাল লাগিলে। আজি আমাৰ এই এদিনীয়া বিয়ানামৰ কৰ্মশালা আমি ইমানতে সমাপ্ত কৰিলোঁ। আৰু এই নামষাৰৰ মাজে মাজে মই কাটি কাটি দিছোঁ, কাৰণ নামষাৰ অলপ দীঘলীয়া আৰু যিহেতু সকলোৰে ধৈৰ্যই নাই নহয় জানো বাৰু এই বিয়া নামষাৰ এনেকৈ ইমান দীঘলকৈ চাই থাকিবলৈ। আচলতে ভিডিঅ'টো ইমান দীঘলকৈ নাচাই বাৰু ৰাইজে, গতিকে মই মাজে মাজে কাটি দিছোঁ। আৰু আমাৰ এই বাইদেউ দুগৰাকী সংগীতা বাইদেউ আৰু মণিষা বাইদেউলৈ বহুত বহুত ধন্যবাদ থাকিল। বাইদেউসকলে যিটো এই প্ৰচেষ্টা হাতত লৈছে, এই প্ৰচেষ্টা যাতে সফল হয় আৰু লগতে আমিও যাতে নামষাৰ ধুনীয়াকৈ উপভোগ কৰিম আৰু নিজেও গাম। আজিলৈ মোৰ ভিডিঅ'টো ইমানেই আছিল, আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে জনাবলৈ নাপাহৰিব। সদৌ শেষত আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। আৰু কোনোবা যদি নতুন আহিছে মোৰ চেনেললৈ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কৰিব। আজিলৈ ইমানতে সামৰিলোঁ। বাই বাই।